হোটেলৰ পৰাই আন্ধাৰ কোঠা এটাত ৰীমাই সেই অচিনাকি ডেকাজনৰ পৰা এটা আৱেগিক হৈ কথা পাতি আছিল। আজি ৰাতি মাত্ৰ কেইঘণ্টামানৰ আগতে ৰীমাৰ প্ৰাক্তন প্ৰেমিক হৰি আন এগৰাকী ছোৱালীৰ লগত কথা পাতি আছিলে। এই ঘটনাত ৰীমা ইমানেই গভীৰভাৱে স্তম্ভিত হৈ পৰিল যে হতাশাত তাই বিয়েৰ বাৰ এখনলৈ গৈ অত্যাধিক মদ্যপান কৰিলে। মদৰ প্ৰভাৱত ৰীমা সেই অচিনাকি যুৱকজনৰ সৈতে সেই হোটেলখনৰ আন্ধাৰ কোঠাটোত পালেহি। ৰীমাৰ প্ৰাক্তন প্ৰেমিক হৰি 4 বছৰ ধৰি সম্পৰ্কত থকাৰ পিছত এতিয়া ধনী ছোৱালী এজনীক বিয়া কৰাবলৈ ওলাইছিল। এতিয়া ৰীমাই নিজৰ ইচ্ছামতে জীৱনটো কটাবলৈ সম্পূৰ্ণ স্বাধীন হৈ পৰিল। উদ্যমেৰে ভৰা সেই ল'ৰাটোৱে ৰীমাৰ বগাৰ দৰে ধুনীয়া মুখখনলৈ চাবলৈ ধৰিলে। ৰীমাৰ চকুত হেৰাই গ'ল আৰু মদ্যপানৰ অৱস্থাত ল'ৰাটোৰ কাণত কোমলকৈ ক'লে, "কমন হৰি লাভ মি।" মোৰ হৰি নাম শুনি ৰীমাৰ মনে ব্যাকুল হৈ যায়। সেই সময়ত থকা অচিনাকি ল'ৰাটো থিয় হৈ থাকিল। দুয়োৰে মাজত থকা মাদকতাৰ খন্তেকতে নাইকিয়া হৈ গ'ল আৰু ল'ৰাটোৱে চিগাৰেটৰ ধোঁৱা উলিয়াই সেই মুহূৰ্ততে কোঠাটোৰ সকলো লাইট জ্বলাই দিলে। উজ্জ্বল পোহৰটো জ্বলি উঠাৰ লগে লগে ৰীমাৰ চকু দুটা তাৰ ওপৰত চকুৰ কপালত তুলিলে। কিন্তু তাই চকু দুটা লাহে লাহে উজ্জ্বল পোহৰত দেখা পোৱাৰ লগে লগে ল'ৰাটোক মুখখন দেখাৰ লগে লগে ৰীমাই চিনি পালে। এই ল'ৰাজন আন কোনো নাছিল, দেশৰ সুপৰিচিত উকীল বিভান শৰ্মা। হাই প্ৰফাইল গোচৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আইন মহলত বিভান সুপৰিচিত আছিল। তেওঁ আছিল ধনী পৰিয়ালৰ এজন ধনী আৰু প্ৰভাৱশালী ব্যক্তি। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে বিভান শৰ্মা আছিল ৰীমাৰ প্ৰাক্তন প্ৰেমিক হৰিৰ ভৱিষ্যতৰ ভায়েক। বিভান ভনীয়েকৰ লগত বিয়া বান্ধিবলৈ ওলাইছিল হৰি। লগে লগে ৰীমা চিৰিয়াছ হৈ পৰিল। চকু দুটা মুদি দীঘলকৈ উশাহ এটা লৈ নিজকে সংযোজন কৰিলে। তাই মৰম কাঢ়ি লোৱা ছোৱালীজনী ভায়েক মানুহৰ লগত তাই সংঘাত হবলৈ ওলাইছিল। বিভানেও ৰীমাৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছিল। বিভানে আগফালৰ বেৰত পিঠি দি থিয় হৈ চিগাৰেটটো জ্বলাই আছিল। ওপৰৰ পৰা তললৈ ৰীমাৰ ফালে চাই বিভানে দুষ্টামি সুৰত ক'লে, "কিমান আচহুৱা কথা মিছ ৰীমা।" লঘু হাঁহি এটা মাৰি বিভানে চিগাৰেটৰ ছাইখিনি ব্ৰাছ কৰি ক'লে, "আপুনি যেতিয়াই মোৰ লগত তেতিয়া মোৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি হৰিৰ প্ৰতিশোধ ল'ব বিচাৰিছিলা নেকি?" আচলতে বিভানেও ৰীমাক চিনি পাইছিল। এতিয়া ৰীনাই বিভানক চিনি পোৱা নাই বুলি কোনো অজুহাত উলিয়াব নোৱাৰিলে। বিভান আছিল অতি ধনী আৰু প্ৰভাৱশালী ব্যক্তি। মদ খাই থকাৰ বাবে ৰীমাই প্ৰথম অৱস্থাত তাক চিনিব পৰা নাছিল। বিভানৰ দৰে ডাঙৰ ব্যক্তিত্বক অপমান কৰাৰ ৰিস্ক ল'ব নোৱাৰে বুলিও ৰীমাই জানিছিল। সেইবাবে তেওঁ মূৰ দোৱাই বিভানৰ ওচৰত বিনয়েৰে ক্ষমা খুজিলে। "প্লিজ ক্ষমা কৰিব মিষ্টাৰ বিভান, মই অলপ বেছিকৈ মদ খাইছিলোঁ।" সৌভাগ্যক্ৰমে বিভানে গোটেই কথাটো অতি আকস্মিকভাৱে লৈ ৰীমাৰ বাবে কোনো অশান্তি সৃষ্টি নকৰিলে। চিগাৰেট শেষ কৰি সি পোনে পোনে থিয় হৈ কোটটো ৰীমাৰ ফালে দলিয়াই ক'লে, "এইটো পিন্ধা, মই তোমাক ক'ৰবাত পেলাই দিম।" "ধন্যবাদ", ৰীমাই মৃদুৰভাৱে ক'লে। বিভানৰ মাচিজটো গাড়ীত দুয়োৰে মাজত কোনো কথা-বতৰা হোৱা নাছিল। কিন্তু কেতিয়াবা ৰীমাই বিভানৰ ফালে এবাৰ চকু ফুৰাই চাই কথা কৈছিল। বিভানৰ নাক, চকু আৰু বৈশিষ্ট্যবোৰ অতি চোকা আৰু চেলেং কৰা আছিল। আৰু তেওঁৰ সমগ্ৰ ব্যক্তিত্ব আছিল এক আচৰিত ধৰণৰ মনোমোহতা।
ৰীমাৰ মনোযোগ তাৰ কাপোৰৰ ফালে গ'ল। তাই বুজিব পৰা নাছিল বিভানৰ কাপোৰ কোন ব্ৰেণ্ডৰ হয়, কিন্তু কেৱল চালেই স্পষ্ট হৈ পৰিল যে বিভানে অতি দামী আৰু ব্ৰেণ্ডেডৰ কাপোৰ পিন্ধিছে। বিভানৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু আৰামদায়ক চাই ৰীমাই অনুমান কৰিলে যে বিভানৰ সৈতে মাত্ৰ এৰাতি কটাবলৈ শ শ মহিলাই শাৰী পাতি ৰৈ থাকিব। কিছু সময় এনে নিস্তব্ধতাৰ পিছত বিভানে গন্তব্যস্থান পোৱাৰ পিছত গাড়ীখন ৰখাই দিলে। বিভানে অলপ মুখ ঘূৰাই ৰীমাৰ বগা আৰু ধুনীয়া ভৰি দুখনলৈ অলপ সময় ভালদৰে চালে আৰু তাৰ পিছত পকেটৰ পৰা বিজনেছ কাৰ্ডখন উলিয়াই তাইৰ হাতত তুলি দিলে। ইয়াৰ অৰ্থ কি ৰীমাই বুজি পালে। তাই অত্যন্ত আচৰিত হৈছিল যে তাইৰ শৰীৰৰ প্ৰাক্তন প্ৰেমিকা বুলি গম পোৱাৰ পিছতো বিভানে তাইৰ লগত ৰাতিটো কটাব বিচাৰিছিল। যদিও বিভান এজন ওখ, শক্তিশালী আৰু আকৰ্ষণীয় পুৰুষ আৰু তেওঁক দেখিলে যিকোনো মহিলাক সম্পূৰ্ণৰূপে সন্তুষ্টি কৰাৰ ক্ষমতা আছিল, তথাপিও ইমান ডাঙৰ ব্যক্তিত্বৰ সৈতে সম্পৰ্ক স্থাপনৰ ধাৰণাটো ৰীমাৰ ভাল নালাগিল। সেইবাবে তাই কৈছিল, মিষ্টাৰ বিভান, আমি আৰু কেতিয়াও লগ নাপালে আমাৰ বাবে ভাল হ'ব। ইয়াৰ উত্তৰত বিভানে অভিব্যক্তিহীনভাৱে কান্ধ দুটা জোকাৰিলে, যেন সি ক'ব বিচাৰে যে তাৰ কোনো পাৰ্থক্য নাই। ৰীমাৰ সৌন্দৰ্য নিশ্চিতভাৱে ভৰি আছিল যদিও এই সময়ত ৰীমাৰ কোনো সম্পৰ্কৰ প্ৰতি আগ্ৰহ নাছিল। ইয়াৰ বাবে বিভানে তাইৰ লগত সম্পৰ্ক আৰম্ভ কৰিবলৈ কোনো ধৰণৰ হেঁচা নিদিলে। বিভানে বিজনেছৰ কাৰ্ডখন পুনৰ পকেটত ভৰাই ক'লে, তেন্তে তুমি সন্ন্যাসী হোৱাটো বেছি পছন্দ কৰা। এতিয়া ৰীমাৰ অলপ অস্থিৰ হৈ পৰিছিল, কিন্তু ৰীমাই বিভানৰ কথা উত্তৰ দিয়াৰ আগতেই বিভানে ভাল ভদ্ৰ লোকৰ দৰে গাড়ীৰ পৰা ওলাই আহি ৰীমাৰ কাষৰ দুৱাৰখন খুলি সন্মানেৰে থিয় হৈ থাকিল। বিভানৰ অনুশাসিত আচৰণ দেখি ৰীমাৰ বৰ আচৰিত হ'ল। তাই এনে লাগিল যেন অজানিতে হোটেলৰ কোঠাৰ সিহঁতৰ মাজত যি হ'ল সেয়া মাথো এটা বেয়া সপোন। ৰীমাৰ গাড়ীৰ পৰা নামি থিয় হোৱাৰ লগে লগে বিভানে উভতি আহি ড্ৰাইভিং চিটত বহি লাহে লাহে গাড়ীখন আগুৱাই লৈ গ'ল। ঠিক তেতিয়াই প্ৰচণ্ড বতাহৰ ধুমুহা বলি উঠিল আৰু ঠাণ্ডাৰ বাবে ৰীমা কঁপি উঠিল। ঠিক সেই মুহূৰ্ততে ৰীমাৰ কান্ধত বিভানৰ কোটটো মনত পৰিল। ওহ নাই, তাই বিভানৰ কোটটো ঘূৰাই দিবলৈ পাহৰি গৈছিল। ৰীমাই মাথো ভাবি আছিল যে তাই দৌৰি গৈ গাড়ীখন ৰখাবলৈ চেষ্টা কৰিব আৰু বিভানক তাইৰ কোটটো ঘূৰাই দিবলৈ চেষ্টা কৰিব। ঠিক তেনেতে তাইৰ ফোনটো বাজি উঠিল। ৰীমাই কলৰ আইডিটোলৈ চালে আৰু সেইটো তাইৰ সতি সন্ত্ৰী হৰিৰ ফোন। ফোনটো পোৱাৰ লগে লগে হৰিয়ে কঁপনি মাতেৰে সিফালৰ পৰা ক'লে, ৰীমা, সোনকালে ঘৰলৈ আহক, আমাৰ ওপৰত পৰিছে বিপদৰ পাহাৰ। ৰীমাই ফোনযোগেৰে হৰিৰ পৰা ঘটনাটোৰ সবিশেষ জানিব বিচাৰিছিল যদিও হৰিয়ে ইমানেই থতমত খাইছিল যে ৰীমাক স্পষ্টকৈ বুজাব পৰা নাছিল। হৰিয়ে মাত্ৰ বাৰে বাৰে ফোনত ৰীমাক কৈ আছিল যে সোনকালে ঘৰলৈ আহিব। ৰীমা যিমান পাৰে সোনকালে ঘৰ পালেহি। তাত তেওঁ দেখিলে হৰিৰ এখন চোফাত হতাশ হৈ বহি আছে। তাৰ মুখত বৰ অশান্তিপূৰ্ণ ভাৱ এটা দেখা গ'ল। হৰিৰ চকু দুটা ৰঙা হৈ পৰিছিল। এইবোৰ চাবলৈ স্পষ্ট নহয়, মই, ৰীমাই চিঞৰি উঠিল। কাহিনীটো ইমানতে শেষ হ'ল বন্ধু বান্ধৱীসকল। কাহিনীটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু
নতুনকৈ যিবিলাকে শুনিছে সেইবিলাকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।